অধ্যক্ষ মহোদয়, শেহতীয়াকৈ গুৱাহাটীত এটাৰ পাছত আন এটা অভিযানত লাখ লাখ টকাৰ জাল নোট উদ্ধাৰ হৈছে। 6 মাইলত 2.56 কোটি টকাৰ জাল নোট, কামাখ্যা ৰেল ষ্টেচনত 7.37 লাখ টকাৰ জাল নোট, ইয়াৰ আগত 13 লাখ টকাৰ জাল নোট উদ্ধাৰ হয়। এই ঘটনাসমূহ সুকীয়াকৈ চালে হয়তো সাধাৰণ অপৰাধ যেন লাগিব পাৰে, কিন্তু এই সকলোবোৰ ঘটনাৰ মাজত এটা সুসংগঠিত নেটৱৰ্ক থকাৰ ইংগিত দেখা গৈছে। অধ্যক্ষ মহোদয়, আটাইতকৈ চিন্তাৰ বিষয়টো হ'ল যে গ্ৰেপ্তাৰ হোৱা এজন অভিযুক্তই দাবী কৰিছে যে গুৱাহাটীত কমেও 100 কোটি টকাৰ জাল নোট ইতিমধ্যে বিয়পি আছে। এই দাবী সঁচা নে মিছা সেয়া তদন্তইহে নিৰ্ধাৰণ কৰিব, কিন্তু এনে এক গুৰুতৰ অভিযোগক চৰকাৰে সামান্য ঘটনা বুলি ক'ব নোৱাৰে। অধ্যক্ষ মহোদয়, জাল নোট দেশৰ অৰ্থনীতিত আঘাত হানে, তদুপৰি বজাৰৰ ওপৰত ৰাইজৰ বিশ্বাস কমাই তোলে আৰু অসৎ শক্তিক লাভৱান কৰে। কৃষক, ক্ষুদ্ৰ ব্যৱসায়ী, দৈনিক মজুৰি কৰা শ্ৰমিক বা দোকানীয়ে যদি অজানিতে জাল নোট গ্ৰহণ কৰে, তেতিয়া ক্ষতি কেৱল তেওঁৰে নহয়, বৰঞ্চ সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে। অধ্যক্ষ মহোদয়, আটাইতকৈ উদ্বেগজনক বিষয়টো হ'ল কেইদিনমান পূৰ্বে জালুকবাৰীৰ দৰে গুৰুত্বপূৰ্ণ অঞ্চলতো জাল নোট ছপা কৰা এটা কাৰখানা উদ্ধাৰ কৰা হৈছে। ছপা যন্ত্ৰ, 500 টকীয়া নোট আৰু বিভিন্ন সঁজুলি জব্দ হৈছিল। ইয়াৰ অৰ্থ হ'ল জাল নোট এতিয়া কেৱল সীমান্তৰ সিপাৰৰ পৰা অহা নাই, আমাৰ নিজৰ ৰাজধানী চহৰৰ ভিতৰতে তৈয়াৰ হ'বলৈ আৰম্ভ কৰিছে। এইটো অসমবাসীৰ বাবে এক অতি বিপদজনক সংকেত। অধ্যক্ষ মহোদয়, এই জাল নোট চক্ৰত লখিমপুৰ জিলাৰ বঙালমৰা অঞ্চলৰ নামো উত্থাপন হৈছে। যদি কথাটো সত্য, যদি সেই অঞ্চলৰ সৈতে এই নেটৱৰ্ক সম্পৰ্ক আছে, তেন্তে ই কেৱল স্থানীয় আৰক্ষীৰ বিষয় হৈ থকা নাই, ই এক বৃহৎ আন্তঃজিলা তথা আন্তঃৰাজ্যিক অপৰাধ চক্ৰৰ সম্ভাৱনাৰ কথা সূচাইছে। সেয়ে মহোদয়, মই চৰকাৰৰ ওচৰত কেইটামান দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে গুৱাহাটীত 100 কোটি টকাৰ জাল নোট বিয়পি থকাৰ দাবীৰ ওপৰত উচ্চ পৰ্যায়ৰ নিৰপেক্ষ আৰু সময়বদ্ধ তদন্ত কৰিব লাগে। জাল নোট বনোৱা, সৰবৰাহ কৰা আৰু বজাৰত প্ৰচলন কৰা সমগ্ৰ নেটৱৰ্ক উৎখাত কৰিবলৈ আৰক্ষী বিশেষ শাখা, কেন্দ্ৰীয় সংস্থাৰ সমন্বয়ত এক বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰিব লাগে। যি অঞ্চলসমূহৰ নাম এই তদন্তত সন্মুখলৈ আহিছে, সেইসমূহত বিশেষ অভিযান চলাই মূল চক্ৰটো উৎখাত কৰিব লাগে। বেংক, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ৰাইজৰ মাজত জাল নোট চিনাক্তকৰণৰ বাবে ব্যাপক ৰূপত সজাগতা অভিযান চলাব লাগে। এই সমগ্ৰ বিষয়টোৰ তদন্তৰ অগ্ৰগতি সময়ে সময়ে সদনক অৱগত কৰিব লাগে, যাতে ৰাইজে জানিব পাৰে যে চৰকাৰে উক্ত বিষয়টোক কিমান গুৰুত্ব সহকাৰে লৈছে। মাননীয় অধ্যক্ষ মহোদয়, এই বিষয়ত ৰাজনীতি কৰাৰ কোনো অৱকাশ নাই। এই জাল নোট চক্ৰৰ একমাত্ৰ লক্ষ্য হৈছে দেশৰ অৰ্থনীতি দুৰ্বল কৰা আৰু সমাজত অস্থিৰতা সৃষ্টি কৰা। সেইবাবে মই চৰকাৰক আহ্বান জনাইছোঁ যে এই বিষয়টো কেৱল সাধাৰণ অপৰাধ হিচাপে গণ্য নকৰি ই অসম আৰু দেশৰ অৰ্থনৈতিক সুৰক্ষাৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰা হওক আৰু দোষী যিয়েই নহওক তেওঁলোকৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰক আৰু এই জাল নোট চক্ৰ সম্পূৰ্ণ উৎখাত কৰক। ধন্যবাদ। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়া উত্তৰ প্ৰদান কৰিব। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় বিৰোধী দলৰ দলপতি ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই এটা বাতৰি, চাঞ্চল্যকৰ বাতৰিৰ উদ্ধৃতি দি আজিৰ এই ৰুল 54 যোগেদি এই প্ৰশ্নটো উত্থাপন কৰিছে। অধ্যক্ষ ডাঙৰীয়া আচলতে এটা খুব এইটো মই কি বুলি ক'ম, এইটো ফ্ৰডৰো ফ্ৰড অধ্যক্ষ ডাঙৰীয়া। অধ্যক্ষ ডাঙৰীয়া জালি নোট ক'ব লাগিব, জালি নোট। আমি অধ্যক্ষ ডাঙৰীয়া যিমান এই ৰিচেণ্ট কেছকেইটা আমি ধৰিছোঁ, এইকেইটা অধ্যক্ষ ডাঙৰীয়া যিটো জাল নোট বুলি কয় সাধাৰণতে আমি টিভিত দেখা পাওঁ, সেইটো নহয়, মানে টিভিত নহয়, চিনেমাত দেখা পাওঁ। অধ্যক্ষ
কৈছো 420 নহয় 820 820 এইটো মই বুজাই কৈ আছো অধ্যক্ষ ডাঙৰীয়া সঁচাকৈ 840 এইটো 820 নহয় অধ্যক্ষ ডাঙৰীয়া কেইদিনমানৰ আগত দুটা কেছ হৈছিলে দুটা কেছৰ মানুহখিনিক ধৰি মই ফটোসহ লৈ আহিছোঁ অধ্যক্ষ ডাঙৰীয়া যোৱা 30 জুন আৰু 1 জুলাইত দুটা পৃথক পৃথক কেছত কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে দিছপুৰ থানাই গ্ৰেপ্তাৰ কৰিছে আৰু এই দুটা অভিযানত 13.4 লাখ টকাৰ ভুৱা মুদ্ৰা জব্দ কৰাৰ লগতে অভিযোগৰ সৈতে জড়িত আন সামগ্ৰীসমূহো উদ্ধাৰ কৰা হৈছে সামগ্ৰী এটা স্পেচিফিক কেছ সামগ্ৰী অধ্যক্ষ ডাঙৰীয়া দুটা কেছ এটাত হৈছে অনুজ গুপ্তা ঋষভ গুপ্তা মোহিত শুক্লা এওঁলোক উত্তৰ প্ৰদেশৰ পৰা গুৱাহাটীলৈ আহিছিলে এওঁলোকক ধৰা হৈছে আৰু এটা কেছত অধ্যক্ষ ডাঙৰীয়া ধৰা হৈছে দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মা দুটা ডিফাৰেণ্ট কেছ অধ্যক্ষ ডাঙৰীয়া দুইটা কেছৰ এই অভিযুক্ত কেইজনৰ পৰা 13.4 লাখ টকাৰ ভুৱা নোট উদ্ধাৰ কৰা হৈছে ভুৱা নোট মই দুটা শব্দ দুবাৰ কৈ আছো কিবা এটা স্পেচিফিক কাৰণ অধ্যক্ষ ডাঙৰীয়া যেতিয়া ক'বলৈ দিগদাৰ তথাপিতো কৈছো আৰু ৰিয়েল ফেক নোট মানে অলপ ভাল কোৱালিটিৰ ফেক নোট ক'ব গ'লে ভাল কোৱালিটিৰ ফেক নোট যদি কেতিয়াবা আমাৰ অসম পুলিচে ধৰে তাক NIA লৈকে পঠাই দিয়া হয় কিন্তু আজি বহুত বছৰ ধৰি অসমত যিখিনি উদ্ধাৰ হৈ আছে এটাও ভাল কোৱালিটিৰ নোট উদ্ধাৰ হৈ থকা নাই অধ্যক্ষ ডাঙৰীয়া মোৰ লগত ফটো আছে মই ভিডিঅ' আনিব পৰা নাই ফটো আছে অধ্যক্ষ ডাঙৰীয়া এই নোটবিলাক ক'ত বনাই প্ৰিণ্টাৰত বনাই এইটো প্ৰিণ্টাৰ অধ্যক্ষ ডাঙৰীয়া এই প্ৰিণ্টাৰ মানে আমাৰ যি প্ৰিণ্টিং প্ৰেছ তাতে অধ্যক্ষ ডাঙৰীয়া এই নোট বনায় আৰু যেতিয়া চুই চালে তেতিয়া গম পায় যে এইটো ফেকৰো ফেক নোট অধ্যক্ষ ডাঙৰীয়া কথা হ'ল কি এই যে মানুহকেইজনে ধৰিলে এই তেওঁলোকক আৰু এটা ফেক ওলাইছে অনুজ গুপ্তা ঋষভ গুপ্তা মোহিত শুক্লা তেওঁলোক উত্তৰ প্ৰদেশৰ পৰা আহিলে তেওঁলোকক দিছপুৰ পুলিচে ধৰিলে ধৰা নোটসমূহত কিবা কিবি অদ্ভুত লেখা আছে শিশু বেংক লেখা আছে শিশু বেংক আৰু অকল ৰিজাৰ্ভ বেংক বুলিহে মুদ্ৰিত কৰা আছিল মানে কিবা কিবি অদ্ভুত আৰু মানে যিটো মানে নৰ্মেল আমি যি ইউজ কৰোঁ সেইটো নোট দেখিলেই গম নাপায় এতিয়া অধ্যক্ষ ডাঙৰীয়া পুলিচৰ সোধা পোছাত এই উত্তৰ প্ৰদেশৰ পৰা অহা মানুহকেইজনে কি ক'লে জানে আৰু এটা ইণ্টাৰেষ্টিং কেছ তেওঁলোকে ক'লে যে আমি সোণৰ নাও কিনিবলৈ আহিছোঁ অধ্যক্ষ ডাঙৰীয়া মাজে মাজে আমি শুনি থাকোঁ সোণৰ নাওটো কি সোণৰ নাওৰো এটা ডুপ্লিকেট কেছ কাহিনী আছে অধ্যক্ষ ডাঙৰীয়া আমাৰ এইটো সাধাৰণতে লখিমপুৰ জিলাৰ নাওবৈচা আৰু কি কয় বঙালমৰা তাতে এইখিনি ওলাই থাকে তাত এপি চেণ্টাৰ বুলি কোৱা হয় তাতে অধ্যক্ষ ডাঙৰীয়া সোণৰ নাও এখন দেখাই দিয়ে আৰু মানুহক ঠগায় অধ্যক্ষ ডাঙৰীয়া এই যে উত্তৰ প্ৰদেশৰ পৰা মানুহকেইজন আহিলে তেওঁলোকে জালি নোট লৈ আহিছে জালি নোট লৈ আহিছে মানে ঘৰত বনোৱা প্ৰিণ্টাৰত বনোৱা জালি নোট লৈ আহিছে আৰু ইয়াতে কৈছে যে ক'ৰ পৰা কিনিবলৈ আহিছোঁ কি কিনিবলৈ আহিছোঁ সোণৰ নাও কিনিবলৈ আহিছোঁ মানে অধ্যক্ষ ডাঙৰীয়া ফ্ৰডক পালে যিকি নহওক আমি ধৰিলোঁ আমি ষ্ট্ৰিক্ট একশ্যন লৈছোঁ ইয়াক তেওঁলোকক আমি কোনোপধ্যে আমি এৰি নিদিওঁ অধ্যক্ষ ডাঙৰীয়া ছেকেণ্ড কেছটো যিটো হ'ল দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মা তেওঁলোকৰ পৰা 2,56,000 ভাৰতীয় জালি নোট ক'বলৈ গ'লে জালি নোটেই কিন্তু আমিহে কৈছোঁ যে জালি নোট তেওঁলোকৰ পৰা উদ্ধাৰ কৰা হ'ল তেওঁলোকৰ লগত যেতিয়া আমি অধ্যক্ষ ডাঙৰীয়া আমি সোধ-পোছ কৰিলোঁ আমি এনকুৱাৰী কৰিলোঁ তেওঁলোকে জনাই যে এই অবৈধ জালি নোটৰ সৈতে জড়িত চক্ৰটোৰ সৈতে লখিমপুৰৰ আব্দুল গফুৰ আৰু তেওঁৰ আন সহযোগী সাহিল ওৰফে ইলছাম আলী আৰু সুমি নামৰ এগৰাকী যুৱতী জড়িত হৈ আছে অভিযুক্তজনে লগতে স্বীকাৰ কৰে যে জব্দ কৰা জাল ভাৰতীয় নোটসমূহ প্ৰচলনৰ কাৰণে তেওঁ আব্দুল গফুৰৰ পৰা সংগ্ৰহ কৰিছে অভিযুক্তকেইজনে অধিককৈ প্ৰকাশ কৰে যে বিগত 2-3 বছৰৰ পৰা লখিমপুৰ জিলাৰ ইক্ৰামুল ইছলাম মিজানুৰ ৰহমান হেজিবুৰ ৰহমান আদি বহু লোক অসমৰ বিভিন্ন প্ৰান্তত ভাৰতীয় জালি নোট প্ৰচলনৰ সৈতে জড়িত হৈ আছে অধ্যক্ষ ডাঙৰীয়া আজি মই যেতিয়া এই কুৱেশ্যনটোৰ বিষয়ে কথা পাতি আছিলোঁ আমাৰ আৰক্ষী বিষয়াসকলৰ লগত আমাৰ আৰক্ষী CP আমাৰ
গুৱাহাটীৰ CP পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়াৰ লগত কথা পাতি আছিলোঁ তেখেতে 2002 চনৰ এটা ইণ্টাৰেষ্টিং কথা মোক কৈছিলে তেখেতলোকে এটা কেছ ট্ৰেপ কৰিছিলে তেখেতলোকে মানে এনেকৈ জালি নোটৰ চক্ৰক ট্ৰেপ কৰিলে কৰি পেলাই গুৱাহাটীৰ কামৰূপা হোটেলত তেওঁলোকক মাতিলে এওঁলোকে টকা ল'ব মানে জাল নোট কিনিব পুলিচৰ বিষয়া পাৰ্থ সাৰথী মহন্ত আছিলে তেওঁৰ লগত এগৰাকী ৰুক্ম গোহাঁই বুলি দিছপুৰ PS-ৰ OC আছিল তেওঁলোক দুজনে তেওঁলোকক ট্ৰেপ কৰিলে মাতিলে কামৰূপ হোটেলত বহিলে ৰেষ্টুৰেণ্টখনত বহি দৰ্জা মাৰি ল'লে মাৰি পেলাই যেতিয়া কথা সন্মুখত পাতি হ'ল তেতিয়া বোলে যিকেইজন জালি নোটৰ কাৰবাৰী তেওঁলোকে কৈছে আজি তহঁতি পুলিচৰ পাল্লাত পৰিলি মানে অধ্যক্ষ ডাঙৰীয়া কথাটো বুজিছে তেওঁলোকে গম পোৱা নাই যে পুলিচে তেওঁলোকক ট্ৰেপ কৰিলে কিন্তু তেওঁ যিকেইটা গভাই যিকেইটা চোৰ তেওঁলোকে কৈছে যে আজি পুলিচৰ পাল্লাত পৰিলি তাৰমানে অধ্যক্ষ ডাঙৰীয়া কেনেকুৱা এই তদন্তত কেনেকুৱা ওলাইছে তাৰমানে কেতিয়াবা কি কৰে টকাখিনি আজিকালি কি কৰে বোলে কেমেৰাত দেখায় মোবাইল কেমেৰাত ফোন মানে ভিডিঅ' কল কৰি দেখায় এইখিনি টকাখিনি কি কৰে 500 টকা দুটা নোট এটা ওপৰত এটা তলত মাজত চব বগা কাগজ ভৰাই থৈ দিয়ে দেখাই দিয়ে এইখিনি জাল নোট আহি যাওক 5 লাখ টকা লৈ 5 লাখ টকা আপোনালোকক দিম 5 লাখ টকাৰ ভাল নোট আনক 10 লাখ টকাৰ জালি নোট দিম তেনেকুৱা কৰে কাৰবাৰ আহি পায় অধ্যক্ষ ডাঙৰীয়া আহি পালে কি কৰে পুলিচ বুলি বা অমুক বুলি পুলিচ বন্ধুক দেখাই দিয়ে পইচাটো কাঢ়ি লয় আৰু যিকেইজনে কিনিবলৈ আছিল পলাই দিয়ে মানে চোৰক মূৰে পোৱা বুলি যে কয় অধ্যক্ষ ডাঙৰীয়া সেইটো চলি আছে মই যেতিয়া আজি এই কেছটোৰ বিষয়ে উত্তৰ দিম বুলি আমাৰ ৰঙানদী সমষ্টিৰ বিধায়কে গম পালে মোলৈকে ওচৰলৈ আহিলে মোক ক'লে দাদা মই দুআষাৰ কম নেকি কিন্তু এইটো ক'ব নোৱাৰে মই ক'লো এইটোত ক'ব নোৱাৰি তেতিয়া মোক ক'লে দাদা এনেকুৱা নিয়ম চলে তাতে ভুৱা DSNG ভান আছে বঙালপাৰাত ভুৱা DSNG ভান আছে ভুৱা এস্কৰ্ট পাইলটো আছে পুলিচে যথেষ্ট ধৰি আছে ভুৱা এস্কৰ্ট পাইলট আছে মানে এনেকে মাতে বাহিৰৰ পৰা মাতে জালি নোট দিম বুলি বাহিৰৰ পৰা মাতে জালি সোণ দিম বুলি নকল সোণ তেওঁলোকৰ কাৰণে নকল সোণ মানে যিকেইজনক মাতে তেওঁলোকৰ কাৰণে নকল নহয় আমাৰ কাৰণে নকল টকা দিম বুলি মাতে নকল সোণ দিম বুলি মানে আহি পাই পুলিচৰ গাড়ী বুলি তেওঁলোকে যি দামী গাড়ী থয় তাক ওচৰলৈ লৈ যায় যাতে পইচাটো থৈ পলাই যায় অধ্যক্ষ ডাঙৰীয়া তাত বোলে ভুৱা AK-47 আছে গতিকে এইটো বন্ধ কৰিবলৈ আমি অত্যন্ত চিৰিয়াছ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো অলপ আগত কথা পাতিছিলোঁ অধ্যক্ষ ডাঙৰীয়া এই যে যিজন বিশ্বকৰ্মা অজয় বিশ্বকৰ্মা তেওঁ যেতিয়া আমাৰ গ্ৰাউণ্ডত গৈছিলে আমাৰ এনকুৱাৰীৰ কাৰণে আমাৰ পুলিচৰ লগত গ্ৰাউণ্ডত গৈছিলে ফিল্ডত গৈছিলে পুলিচক গটা মাৰি পলাব বিচাৰিছিল অধ্যক্ষ ডাঙৰীয়া তেতিয়া পুলিচে বাচিবলৈ তেওঁক দুটা গুলি এই কুখ্যাত ডকাইতটোক দুটা গুলি মাৰিবলৈকে বাধ্য হৈছিল অধ্যক্ষ ডাঙৰীয়া এই কুখ্যাত ডকাইটোৱে হওক বা জালি নোট ব্যৱসায়টোৱে হওক এতিয়া হস্পিটেলত আছে অধ্যক্ষ ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত অলপ কথা পাতি আছিলোঁ তেখেতে ক'লে যে অতি কঠোৰ হ'ম বিধানসভাত মোক ক'লে আপুনি ক'ব পাৰে যে অতি কঠোৰ হ'ম এই জাল নোট কাৰবাৰীক অসমৰ পৰা উৎখাত কৰিব লাগিব কিন্তু অধ্যক্ষ ডাঙৰীয়া এটা কথা মই কওঁ মাননীয় ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই যি 100 কোটি টকাৰ কথাটো কৈছে তাৰ লিংক আমি ক'তো পোৱা নাই আৰু গুৱাহাটীত কোনো ভুক্তভোগীয়ে কোৱাও নাই 100 কোটি টকা হ'লেতো কোনোবা ভুক্তভোগীয়ে ক'লে হয় যে এইটো মোৰ জালি নোট মোক ঠগালে এইটো অধ্যক্ষ ডাঙৰীয়া এজন গভাইত ডকাইতে এটা চাঞ্চল্যকৰ কথা বা কিবা এটা কৰিবলৈ টিভিৰ আগত কোৱা কথা কিন্তু পুলিচৰ আগত তেওঁ কোৱা নাই বা আমাৰ এনকুৱাৰী ষ্টেজত তেওঁ এইটো কোৱা নাই অধ্যক্ষ ডাঙৰীয়া গতিকে মই নাভাবোঁ এনেকুৱা এটা কাম গুৱাহাটীত হৈ আছে যদি হয় আমি খুব চিৰিয়াছ আৰু কঠোৰ ব্যৱস্থা হাতত ল'ম আমাৰ এই জালি নোটৰ প্ৰচলনে দেশৰ অৰ্থনীতিটো ধ্বংস কৰে দেশৰ অৰ্থনীতিক আমি ধ্বংস হ'বলৈ নিদিওঁ তাৰ কাৰণে আমি সচেতন আমি চিৰিয়াছ নাই হোৱা এইটো যিটো পইচা যাবই নোৱাৰে আপুনি লগত গমেই পাব এইটো যিটো নোট তেওঁলোকৰ পৰা যিটো উদ্ধাৰ কৰিছোঁ এইবিলাক চুলেই গম পায় একদম পাতল শুকুত মুকুত গম পাই যায় গতিকে এইটো যাবই নোৱাৰে এইটো কি কৰে মই আকৌ বুজাইছোঁ ফ্ৰডক পায় ওপৰে শেষ হৈ যায় সেই যেনেকৈ উত্তৰ প্ৰদেশৰ পৰা 4জন আহিলে তেওঁলোকে ফেক কাৰেঞ্চিবিলাক ঘৰত বনোৱা কাৰেঞ্চিবিলাক লৈ আহিলে আহি তেওঁলোকে কি পুলিচে যেতিয়া ধৰিলে ক'লে আহিছিল কিয় আহিছিল তেতিয়া ক'লে আমিতো সোণ কিনিবলৈ আহিছিলোঁ কি সোণ বোলে সোণৰ নাও কিনিবলৈ আহিছিলোঁ আমিতো জানো সোণৰ নাও মানে কি সোণৰ নাও মানে এইটো নকল কাম এটাই গতিকে নকলিক পালে এইটো ওপৰে চেচ হৈ যায় গতিকে গ্ৰাউণ্ডত আহনে গ্ৰাউণ্ডত আহিলে আমিও ক'ৰবাত পালোঁ হয় আমি সকলো গুৱাহাটীতে থাকোঁ আমিও ক'ৰবাত পালোঁ হয় আমি পালেতো
ৰিপৰ্ট কৰিলোঁ হয়। গতিকে তেনেকুৱা নিশ্চয়কৈ হোৱা নাই। এটা দাগী কুখ্যাত ব্যক্তিয়ে কি মটিভত এইটো কথা কৈছে আমি নাজানো, কিন্তু টিভিৰ আগত কৈছে পুলিচৰ এনকুৱাৰীত কৰা নাই। পুলিচৰ হাতত এনেকুৱা যি ভাল কোৱালিটিৰ FICN নাই। যদি থাকে আমি লগত NIA লৈকে পঠাম, কাৰণ এইটো দেশৰ অৰ্থনীতিৰ লগত খুব চিৰিয়াছলি জড়িত বিষয়। এই ক্ষেত্ৰত আমি বহি নাথাকোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।